ঘৰ আপুনি পোৱা নাই নেকি আপোনাকো সৰকাৰি ঘৰ লাগে নেকি যদি লাগে তেনেহলে এতিয়াই লিখি ৰাখক স্ক্ৰিনশ্বট মাৰি ৰাখিব কেইবাটাও নম্বৰ আপুনি কোনখন জিলাৰ বাসিন্দা কিয়নো আপোনাৰ যদি সৰকাৰি ঘৰ নাই আপোনাক যদি সৰকাৰি ঘৰ লাগে তেনেহলে আপোনাৰ বাবে এই অত্যন্ত জৰুৰী খবৰ কিয়নো সৰকাৰি ঘৰক লৈ আপোনাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ লোকলৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ সৰকাৰি ঘৰ লাগে যদি এই বাতৰি আপোনাৰ বাবে অত্যন্ত জৰুৰী আপোনাকো সৰকাৰি ঘৰ লাগে যদি এতিয়াই লিখি ৰাখক কেইবাটাও নম্বৰ আমি এটা দুটা নহয় 16টাকৈ ফোন নম্বৰ আমি জনাম আপোনালোকক আপোনাৰ ঘৰ কোনখন জিলাত আপুনি কোনখন জিলাৰ বাসিন্দা আপোনাৰ বাবে জৰুৰী খবৰ সৰকাৰি ঘৰ যদি নাই তেনেহলে আপোনাৰ বাবে এটা ডাঙৰ খবৰ সৰকাৰি ঘৰক লৈ এবাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰিছে নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচনী প্ৰচাৰ চলি আছে নিৰ্বাচনী ঢৌ চৌদিশে তাৰ মাজতে তেওঁ কৈছে যে নিৰ্বাচনৰ পিছতে সৰকাৰি পকী ঘৰ লাভ কৰিব ৰাজ্যৰ লাখ লাখ লোকে তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰীকো ঘৰ দিব সৰকাৰে ঘৰ লাভ কৰাত যদি অসুবিধাৰ সন্মুখীন হয় তেনেহলে আপুনি অভিযোগ দিব পাৰিব কিয়নো আপুনি যদি কোনো দুৰ্নীতি হোৱা দেখিছে কোনো যদি অসুবিধা সমস্যাৰ সন্মুখীন হৈছে আপুনি পোনপটীয়াকৈ অভিযোগ দিব পাৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে মুকলি কৰিছে 16টাকৈ ফোন নম্বৰ এটা দুটা নহয় 16টা ফোন নম্বৰ মুকলি কৰিছে কেৱল আপোনাৰ বাবে সৰকাৰি ঘৰত দুৰ্নীতি হলে ফোন কৰক এই নম্বৰত প্ৰতিখন জিলাতে নিয়োগ কৰা হৈছে এজনকৈ লোকপাল আমি এই মুহূৰ্তত 16টা ফোন নম্বৰ আমি জনাম এতিয়াই লিখি ৰাখক স্ক্ৰিনশ্বট মাৰি ল'ব পাৰে নোট কৰি ল'ব পাৰে কি নম্বৰ হ'ব আমি প্ৰত্যেকখন জিলাত কি নম্বৰ আছে জনাইছো বৰপেটা জিলাৰ বাবে 9435481490 এই নম্বৰ মুকলি কৰিছে পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগে ধুবুৰী 9435324338 এই নম্বৰ মুকলি কৰিছে মাজুলী জিলাবাসীৰ বাবে নম্বৰ মুকলি কৰিছে 9954844010 এয়া মাজুলীবাসীৰ সহায়ৰ বাবে নম্বৰ মুকলি কৰিছে নলবাৰীবাসীৰ বাবে 9957403454 এয়া মাজুলীৰ নলবাৰীৰ বাবে তিনিচুকীয়াৰ বাবে 8135846727 এয়া তিনিচুকীয়া বাসীৰ বাবে নম্বৰ মুকলি কৰা হৈছে সৰকাৰি ঘৰ যদি লাভ কৰা নাই এই সমূহ নম্বৰ আপুনি নোট কৰি এতিয়াই ফোন কৰিব পাৰে মৰিগাঁওবাসী 9435082107 কামৰূপৰ বাবে 9435087980 লখিমপুৰবাসীৰ বাবে নম্বৰ 6000276748 এই নম্বৰসমূহ কেৱল আপোনাৰ অভিযোগৰ বাবে সৰকাৰি ঘৰ যদি পোৱা নাই দুৰ্নীতি হোৱা দেখিছে ফোন কৰক এই নম্বৰত ডিমা হাছাও 9101163526 দক্ষিণ খালমাৰা 9957242309 গোৱালপাৰাবাসীয়ে 7002643245 এই নম্বৰত ফোন কৰি দিব পাৰিব অভিযোগ দৰংবাসীৰ বাবে নম্বৰ মুকলি কৰিছে 9954031718 এয়া দৰংবাসীৰ বাবে নম্বৰ এই মুহূৰ্তত আমি কামৰূপ মেট্ৰবাসীৰ বাবে কি নম্বৰ মুকলি কৰিছে জনাইছো 9101220931 বাক্সাবাসীৰ বাবে 9365266189 আৰু এনেধৰণে 16টাকৈ ফোন নম্বৰ মুকলি কৰিছে চিৰাঙৰ বাবে 6002029730 পুনিতপুৰ বাকীৰ বাবে 9854012157 আৰু আপোনাৰ মাত্ৰ অভিযোগৰ বা ভিত্তিতেই দুৰ্নীতি কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা এই নম্বৰ মুকলি কৰা হৈছে সৰকাৰি ঘৰ PMAY জি ঘৰ আপুনি যদি লাভ কৰা নাই তালিকাৰ পৰা বাদ পৰিছে আপোনাৰ নাম তেনেহলে চিন্তাৰ কোনো কাৰণ নাই দুৰ্নীতি হোৱা দেখিলে ফোন কৰিব পাৰে এই সমূহ নম্বৰত কেইবাটাও নম্বৰ মুকলি কৰিছে আপুনি কোনখন জিলাৰ বাসিন্দা সৰকাৰি ঘৰক লৈ আপোনাৰ বাবে আহিছে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ লোকলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে লোকসভা নিৰ্বাচনৰ পিছতে সৰকাৰি ঘৰ দিয়া হ'ব লাভ কৰিব আপুনি সৰকাৰি পকী ঘৰ তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰীক ঘৰ দিব সৰকাৰে ঘৰ লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'লে অভিযোগ দিব পাৰিব পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ফোন নম্বৰ মুকলি কৰিছে 16টা ফোন নম্বৰ সৰকাৰি ঘৰত দুৰ্নীতি হ'লে ফোন কৰক এই নম্বৰত মন্তব্য আছে মুখ্যমন্ত্ৰী গৰাকীৰ তেওঁ কি কৈছিল PMAY এই ঘৰক লৈ মন্তব্য আগবঢ়াইছো এই দুটা বছৰৰ ভিতৰত ৯৭,০০০ ল'ৰা ছোৱালীয়ে চাকৰি পালে
27 লাখ পৰিয়ালে অৰুণোদয় আঁচনি পালে আৰু যোৱা কেইদিনমান আগতে আমি 42 লাখ লোকক ৰেচন কাৰ্ডো হাতত আমি তুলি দিলোঁ আপোনালোকে চিন্তা কৰক এই গোটেই কামবোৰ 2 বছৰৰ ভিতৰতে আৰু তাৰ লগে লগে 16 লাখ লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পালে তাৰ লগে লগে মাইক্ৰ' ফাইনেন্সত মহিলাই লোনৰ ৰেহাই পালে আৰু 5 লাখ লোক মহিলাই ৰেহাই পাবলগীয়া আছে এই ইলেকশ্যনৰ পিছত সেইখিনিকো দি আমি মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰাও সকলোকে আমি মুক্ত কৰি দিম তাৰো আমি ব্যৱস্থা হাতত লৈছোঁ মাত্ৰ 2 বছৰৰ ভিতৰত এতিয়া মোক ৰাইজে যেতিয়া মাজে মাজে মই গাঁৱত যাওঁ মোক কিছুমান ৰাইজে কয় ছাৰ জিঅ'টেক নহ'ল আমি ঘৰ নাপাম এতিয়া মই এইটো সিদ্ধান্ত লৈছোঁ যে ইলেকশ্যনৰ পিছত আৰু এবাৰ PMY ঘৰৰ জিঅ'টেগিং খুলি দিম যাতে যোন দুখীয়া মানুহে জিঅ'টেগিং কৰিব পৰা নাই এইবাৰ যাতে জিঅ'টেগিঙো কৰি ল'ব পাৰে আৰু এয়া আছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে এনেধৰণে দেখিবলৈ পোৱা গৈছে বিভিন্ন আঁচনিক লৈ মন্তব্য কৰিছে যিহেতু সমগ্ৰ দেশবাসীৰ উন্নীতকৰণৰ বাবে দেশবাসীৰ সুবিধাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি ৰূপায়ণ কৰিছে আৰু তাৰ ভিতৰত এটা আঁচনি হৈছে বিশেষ আঁচনি প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু এই আঁচনিৰ ভিতৰত ইতিমধ্যে উপকৃত হৈছে হিতাধিকাৰী বহুতো লাখ লাখ হিতাধিকাৰীয়ে লাভ কৰিছে পকী ঘৰ আৰু এইবাৰ তালিকাৰ পৰা বাদ পৰা হিতাধিকাৰীৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে নিৰ্বাচনৰ পিছতেই লাভ কৰিব চৰকাৰী পকী ঘৰ আপুনি যদি আপোনাৰ অঞ্চলত দুৰ্নীতি হোৱা দেখিছে চৰকাৰী পকী ঘৰক লৈ তেনেহ'লে এতিয়াই ফোন নম্বৰ মুকলি কৰিছে এতিয়াই ফোন কৰি অভিযোগ দিব পাৰিব ঘৰ লাভ কৰাত অসুবিধাৰ সন্মুখীন হ'লে দিব পাৰিব আপুনি অভিযোগ প্ৰতিখন জিলাতে নিয়োগ কৰা হৈছে এজনকৈ লোকপাল পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে 16টাকৈ ফোন নম্বৰ মুকলি কৰিছে এই নম্বৰসমূহ আপোনালোকে নোট কৰক আৰু এই নম্বৰসমূহত দিব পাৰিব অভিযোগ এই মুহূৰ্তত আমি সেই নম্বৰসমূহ আপোনালোকক পঢ়ি শুনাবলৈ চেষ্টা কৰিম আপোনাৰ ঘৰ আসলতে কোনখন জিলাৰ ভিতৰত পৰে বৰপেটা মাজুলী ধুবুৰী কোনখন জিলাৰ ভিতৰত পৰে 16টা ফোন নম্বৰ মুকলি কৰিছে এই নম্বৰসমূহত ফোন কৰিব পাৰে বৰপেটাবাসীয়ে কোনটো নম্বৰত ফোন কৰিব আমি জনাই আছো প্ৰতিখন জিলাৰ বাবে প্ৰতি এটাকৈ নম্বৰ মুকলি কৰিছে বৰপেটা 9435481490 এই নম্বৰত আপুনি ফোন কৰিব পাৰে ধুবুৰী 9435324338 এই ধুবুৰীবাসীয়ে এই নম্বৰটোত ফোন কৰি দিব পাৰিব অভিযোগ মাজুলী 9954844010 পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে আপোনাৰ সুবিধাৰ্থে মুকলি কৰিছে নম্বৰ নলবাৰীবাসীয়ে 9957403454 এই নম্বৰত ফোন কৰিব তিনিচুকীয়াবাসীয়ে 8135846727 আপোনালোকৰ সুবিধাৰ বাবে এই নম্বৰ মুকলি কৰিছে সমস্যা আছে অভিযোগ আছে ফোন কৰি দিয়ক এতিয়াই অভিযোগ মৰিগাঁওবাসীৰ বাবে 9435082107 কামৰূপবাসীৰ বাবে নম্বৰ মুকলি কৰিছে 9435087980 লখিমপুৰবাসীৰ বাবে নম্বৰ 6000276748 এয়া লখিমপুৰবাসীৰ বাবে আপোনালোকে লিখি ৰাখিব পাৰে এই নম্বৰসমূহ নহলে আপোনালোকে স্ক্ৰিনশ্বটো মাৰি ৰাখিব পাৰে আপুনি যেহেতু লাইভ কৰি আছো লাইভ সম্প্ৰচাৰ কৰি আছো ডিমা হাছৰ বাবে 9101163526 দক্ষিণ খালমাৰাৰ বাবে 9957242309 এয়া দক্ষিণ খালমাৰাবাসীৰ বাবে গোৱালপাৰাবাসীৰ বাবে নম্বৰ হৈছে 7002643245 দৰং জিলাৰ বাবে মুকলি কৰা হৈছে 9954317118 এই নম্বৰ দৰং জিলাবাসীৰ বাবে কামৰূপ মেট্ৰৰ বাবে 9101220931 বাক্সাবাসীৰ বাবে 9365266189 এয়া বাক্সাৰ বাবে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে 16টাকৈ ফোন নম্বৰ আপোনাৰ সুবিধাৰ বাবে মুকলি কৰিছে চিৰাঙৰ 6002029730 এয়া চিৰাংবাসীৰ বাবে নম্বৰ শোণিতপুৰ জিলাবাসীৰ বাবেও 9854012157 এই নম্বৰ মুকলি কৰিছে আপোনাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি কৰা লোকৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল পুনৰবাৰ আগবঢ়াইছো এই 2 বছৰৰ ভিতৰত 97,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে
27 লাখ পৰিয়ালে অৰুণোদয় আঁচনি পালে আৰু যোৱা কেইদিনমান আগতে আমি 42 লাখ লোকক ৰেচন কাৰ্ডো হাতত আমি তুলি দিম। আপোনালোকে চিন্তা কৰক, এই গোটেই কামবোৰ 2 বছৰৰ ভিতৰতে, আৰু তাৰ লগে লগে 16 লাখ লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পালে। তাৰ লগে লগে মাইক্ৰ' ফাইনেন্সত মহিলাই লোনৰ ৰেহাই পালে, আৰু 5 লাখ লোক মহিলাই ৰেহাই পাবলগীয়া আছে। এই ইলেকশ্যনৰ পিছত সেইখিনিকো দি আমি মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰাও সকলোকে আমি মুক্ত কৰি দিম, তাৰো আমি ব্যৱস্থা হাতত ল'ম। মাত্ৰ 2টা বছৰৰ ভিতৰত। এতিয়া মোক ৰাইজে যেতিয়া মাজে মাজে মই গাঁৱত যাওঁ, মোক কিছুমান ৰাইজে কয়, ছাৰ জিঅ'টেক নহ'ল, আমি ঘৰ নাপাম। এতিয়া মই এইটো সিদ্ধান্ত লৈছো যে ইলেকশ্যনৰ পিছত আৰু এবাৰ PMY ঘৰৰ জিঅ'টেগিং খুলি দিম, যাতে যোন দুখীয়া মানুহে জিঅ'টেগিং কৰিব পৰা নাই, এইবাৰ যাতে জিঅ'টেগিঙো কৰি ল'ব পাৰে। এই 2টা বছৰৰ ভিতৰত 97,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে, 27 লাখ পৰিয়ালে অৰুণোদয় আঁচনি পালে, আৰু যোৱা কেইদিনমান আগতে আমি 42 লাখ লোকক ৰেচন কাৰ্ডো হাতত আমি তুলি দিম। আপোনালোকে চিন্তা কৰক, এই গোটেই কামবোৰ 2 বছৰৰ ভিতৰতে, আৰু তাৰ লগে লগে 16 লাখ লোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পালে। তাৰ লগে লগে মাইক্ৰ' ফাইনেন্সত মহিলাই লোনৰ ৰেহাই পালে, আৰু 5 লাখ লোক মহিলাই ৰেহাই পাবলগীয়া আছে। এই ইলেকশ্যনৰ পিছত সেইখিনিকো দি আমি মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰাও সকলোকে আমি মুক্ত কৰি দিম, তাৰো আমি ব্যৱস্থা হাতত ল'ম। মাত্ৰ 2টা বছৰৰ ভিতৰত। এতিয়া মোক ৰাইজে যেতিয়া মাজে মাজে মই গাঁৱত যাওঁ, মোক কিছুমান ৰাইজে কয়, ছাৰ জিঅ'টেক নহ'ল, আমি ঘৰ নাপাম। এতিয়া মই এইটো সিদ্ধান্ত লৈছো যে ইলেকশ্যনৰ পিছত আৰু এবাৰ PMY ঘৰৰ জিঅ'টেগিং খুলি দিম, যাতে যোন দুখীয়া মানুহে জিঅ'টেগিং কৰিব পৰা নাই, এইবাৰ যাতে জিঅ'টেগিঙো কৰি ল'ব পাৰে।